শংকৰ আজানৰ যি অসম, এই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে একাংশ হিন্দুত্ববাদী নেতাই বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন চেষ্টা আৰু কলকৌশল কৰি আছে। আজি চাওক, নগাঁও জিলাৰ ৰূপহীহাটৰ ছাইদৰীয়াত গৌতম নামৰ এখন বিস্কুট বেকাৰীত কালি এটা যি ঘটনা হৈ গ'ল, এই ঘটনা নিন্দনীয় ঘটনা। কাৰণ 10-12 বছৰীয়া এজন অতি দুখীয়া এজন ল'ৰাই গৈ পেলাই তাৰ পৰা বিস্কুট আনে আৰু বিস্কুট আনি পেলাই বস্তিত বিক্ৰী কৰি পেলাই তেওঁ পৰিয়ালটোক পোহপাল দিয়ে। আৰু সেই ল'ৰাজনক কালি হিচাপৰ কিবা দুটা বিস্কুটৰ হিচাপত কিবা গড়বিল হৈ পেলাই তাক ঘুৰুলকৈ পিটিলে। আৰু যেতিয়া তেওঁ পিটাৰ পিছতে কিছু মানুহ গৈ পেলাই এই গৌতম বেকাৰী মালিকজনক সুধিলে যে কিয় এনেকৈ ঘুৰুলকৈ পিটিলে। আৰু লগালগ তাৰ পৰা তপন নামৰ এজন নাপিত আছিলে, আৰু সেই নাপিতে নিজৰ দোকানৰ পৰা দৌৰি গৈ পেলাই কৈ আছে যে এইটো হিন্দু ৰাষ্ট্ৰ হয় আৰু হিন্দুৱে মুছলমানক পিটিব পাৰিব, হিন্দুৰ চৰকাৰ চলি আছে, গতিকে তেওঁলোকে এনেকৈ মুছলমানক পিটিব পাৰিব। ৰূপহীৰ দৰে বা ছাইদৰীয়াৰ দৰে এনেকুৱা এখন ভিতৰুৱা অঞ্চলত আজি এনেকুৱা মন্তব্য কৰি যি ধৰণৰ সাম্প্ৰদায়িক কলহ লগাবৰ কাৰণে চেষ্টা কৰি আছে, এয়া নিশ্চয় নিন্দনীয় আৰু ঘৃণনীয়। আজি চাওক, ৰূপহী অঞ্চলেই হওক বা ছাইদৰ আমবাগান, লাওখোৱা, এইবোৰত সঁচা সঁচিকৈ আপোনাৰ মুছলমান সম্প্ৰদায়ৰ মানুহে গৈ পেলাই তাত হিন্দুসকলৰ ব্যৱসায় প্ৰতিষ্ঠান জীৱিত ৰাখিছে, কাৰণ তেওঁলোকেই তাৰ পৰা ক্ৰয় বিক্ৰয় কৰে। কাৰণ ৰমজান মাহ আহিলে দেখা যায় এয়া মুছলমানে পালন কৰিব, কিন্তু মুছলমানৰ ৰমজান মাহৰ সময়তে ৰূপহী বা আমবাগান, লাওখোৱা এইবোৰত হিন্দুসকলৰ হোটেলবোৰ বন্ধ থাকে। কিয় বন্ধ থাকে তেওঁলোকৰ হোটেলবোৰ? তেওঁলোকৰ গ্ৰাহকেই হ'ল মুছলমান, বা যিখন বেকাৰীত মাৰপিট হৈছে সেই বেকাৰী গ্ৰাহকেই হ'ল মুছলমান। আৰু সেই মুছলমানৰ ওপৰত এনেকৈ অত্যাচাৰ কৰাৰ পিছতে আৰু সেই মুছলমানসকল তেওঁলোকৰ দোকানত যাবনে? নিশ্চয় নাযায়। আৰু মুছলমানসকলে যদি হিন্দুসকলৰ হোটেলত যদি নাখায়, ৰূপহী বজাৰত এটা হোটেল নচলে, ছাইদৰত এটা হোটেল নচলে, আমবাগানত এটা হোটেল নচলে, বা লাওখোৱাতো এটা হোটেল নচলে। বিশেষকৈ আমাৰ এই ভিতৰুৱা অঞ্চলখিনিৰ কথা আমি কৈছোঁ। গতিকে এনেকৈ আমি কেতিয়াও ভবা নাই যে ইয়াতে সাম্প্ৰদায়িক সংঘৰ্ষ হওক, ইয়াতে কিবা বিশৃংখলাৰ সৃষ্টি হওক। আমি জীৱন ধৰি পেলাই ইয়াতে মানুহে মিলা প্ৰীতিৰে বসবাস কৰি আছে, আৰু এই মিলা প্ৰীতিৰে বসবাস কৰা মানুহখিনিক এটা সাম্প্ৰদায়িক ভাৱ সোমাই পেলাই তেওঁলোকৰ ভিতৰত এটা হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিব খোজা যিসকল ব্যক্তি আছে, তেওঁলোকক প্ৰশাসনে ধৰি পেলাই কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। যিহেতু আমি ইয়াতে হিন্দু মুছলমান সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি একেলগে থাকোঁ, আৰু ইয়াত কোনো ধৰণৰ ভেদভাৱ নাই। গতিকে তেওঁলোকে মিছাতেই এনেকুৱা এটা অপবাদ দি পেলাই এজন ল'ৰাক এনেকৈ ঘুৰুলকৈ পিটা, এয়া নিশ্চয় যুক্তিসংগত হোৱা নাই। আৰু এই কাৰ্যৰ পিছত যাৰ হাত আছে, বা যদি কোনো পলিটিকেল যদি কিবা এটা হেৰি আছে, তেতিয়াহ'লে তেওঁলোকক কঠোৰ হাতে প্ৰশাসনে দমন কৰিবৰ কাৰণে আমি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ।